Hello students, today we will discuss the chapter Alcohol, Phenol and Ether. This is a chapter from class 12. তোমালোকে already alcoholৰ বিষয়ে পাইছা। Class 11ত তোমালোকে alcoholৰ nomenclature বা alcohol কি বস্তু এটো তোমালোকে গম পাইছা, ইথানল, প্ৰপানল, বিউটানল এবিলাকৰ কথা শুনিছা। alcohol কি হয় আসলতে য'ত এটা কি গ্ৰুপ থাকে OH গ্ৰুপ থাকে। OH গ্ৰুপটো কেনেকুৱা ধৰণৰ গ্ৰুপ হয় মানে যিবিলাক হাইড্ৰকাৰ্বন সেই হাইড্ৰকাৰ্বন বিলাকত যদি OH গ্ৰুপ থাকে তেতিয়া আমি সেইবিলাককে কি বুলি কওঁ এলকহল বুলি কওঁ যেনেকে এটা এক্সাম্পল আমি ক'ব পাৰো যে ইথানল ইথানলটো কেনেকুৱা হয় CH3 CH2OH আমি এনেকে ধৰণে লিখিব পাৰো আৰু ইয়াত কি আছে এটা OH গ্ৰুপ আছে আৰু ইয়াতে হাইড্ৰকাৰ্বন মানে ইয়াতে কাৰ্বন হাইড্ৰোজেন এইবিলাক গ্ৰুপ আছে গতিকে এটো এটা আমি ইয়াক কেনেকে নেমিং কৰিছিলো ইথানল বুলি ইয়াত অল গ্ৰুপটো আহে অল বুলি আমি কওঁ যদি OH গ্ৰুপ থাকে তেতিয়া আমি এনেকে কওঁ গতিকে আমি ইয়াত কি পঢ়িব লাগিব এটো চ্যাপ্টাৰ স্পেশালি প্ৰিপাৰেচন অফ এলকহল এলকহল আমি কেনেকে প্ৰিপেয়াৰ কৰিব পাৰো তাৰ আমি কেবাটাও মেথড পঢ়িব লাগিব ফাৰ্স্ট অফ অল ফ্ৰম এলকিন আমি এলকিনৰ পৰা কেনেকৈ এলকহল প্ৰিপেয়াৰ কৰিব পাৰো প্ৰথম মেকানিজমটো হৈছে বাই এসিড catalyzed hydration in accordance with Markov-Nikov rule এটা Markov-Nikov rule তোমালোকে হয়তো আগতে শুনিছা ইয়াত কেনেকে এপ্লাই হয় সোৱা প্ৰথমতে কি আছে দুটা কাৰ্বন আছে দুটা কাৰ্বনৰ মাজত কি আছে ডাবল বন্ড অৰ্থাৎ ইহতি কি হয় এলকিন ডাবল বন্ডেড কাৰ্বন মিন্স এলকিন এটা আমি কনসিডাৰ কৰিব পাৰো তাত আমি কি কৰিব লাগিব এসিড catalyzed hydration হাইড্ৰেশন মানে হাইড্ৰোজেন আৰু হাইড্ৰোজেন মানে হাইড্ৰেশনত কি হ'ব ওয়াটাৰ মলিকিউল এড হ'ব গতিকে তুমি কেনেকে পাবা হাইড্ৰোজেন আৰু OH এই দুটা গ্ৰুপ বেলেগে বেলেগে পাবা গতিকে আমি কি কৰিব পাৰো H আৰু OH গ্ৰুপটো যদি লগ লাগি যাব তেতিয়া কি হ'ব এই ডাবল বন্ডল নাইকিয়া হৈ ব্ৰেক হ'ব ইয়াৰ ডাবল বন্ডল ব্ৰেক হ'ব আৰু ইয়াত H আৰু OH ৰ মাজত ব্ৰেক হৈ দুডাল নতুন বন্ড ফৰ্ম হ'ব আৰু ইয়াৰ মেকানিজমটো আমি স্পেশালি চাব লাগিব কিন্তু তাৰ আগতে এটা কথা জানি লোৱা যে এটো এটা Markov-Nikov rule ফলো কৰিছে Markov-Nikov rule মানে এনেকুৱা যে হাইড্ৰোজেনটো হেতু এটমলে যাব যিটো এটমত কি হয় হাইড্ৰোজেন বেছিকে থাকে ইয়াত কি হৈছে সোৱা ওকে ৰিঅ্যাকশনটো চালে গম পাবা ইয়াত হাইড্ৰোজেন যোৱাৰ অপচন দুটা আছে যে H আৰু OH এতিয়া H আৰু OH এই বন্ডল ব্ৰেক হৈ হাইড্ৰোজেনটো আইডাৰ ইয়াত যাব পাৰে নহলে ইয়াত যাব পাৰে দুইটা অপচন আছে ঠিক তেনেকৈ OH ৰ OH টো কো যাব পাৰে ইয়াত যাব পাৰে নহলে বা ইয়াত যাব পাৰে কিন্তু ইয়াত কি কৈছে যে Markov-Nikov rule টো ফলো কৰে Markov-Nikov rule ফলো কৰা মানে এটো বুজায় যে হাইড্ৰোজেনটো কো যাব যত বেছিকে হাইড্ৰোজেন আছে that means this one ইয়াত বেছিকে হাইড্ৰোজেন আছে গতিকে ইয়াত CH3 হৈ গল তাৰ মানে ইয়াতে হাইড্ৰোজেনটো এড হল ইয়াত হাইড্ৰোজেন এড হৈছে আৰু ইয়াত OH এড হৈছে গতিকে আমি এটা কি পাইছো CH3 CHOH CH3 সেকেন্ডাৰী এলকহল এটা পাইছো আৰু যদি এন্টি Markov-Nikov rule মতে এডিশন হলেতেন তেতিয়া আমি গ্ৰুপটো কেনেকে পালো হেতেন CH3 CH2 মানে হাইড্ৰোজেনটো ইয়াতে এড হলেতেন তাৰ পাছত আমি কি পালো হেতেন CH2OH আমি এনেকুৱা ধৰণৰ এটা কম্পাউন্ড পালো হেতেন কিন্তু আমি এতিয়া এটো নাই পোৱা এতিয়া আমি কেনেকে পাইছো এলকিনত যেতিয়া হাইড্ৰেশন হয় এসিড catalyzed hydration তেতিয়া আমি কেনেকে পাও এই গ্ৰুপটো পাও আৰু this is because of Markov-Nikov rule ইয়াৰ পাছত আহিলে মেকানিজম আমি প্ৰতিটো এনেকুৱা ধৰণৰ ৰিঅ্যাকশন বিলাকৰ আমি এতিয়া মেকানিজম স্পেশালি ডিসকাস কৰিব লাগিব ইয়াত কেবাটাও স্টেপত এই মেকানিজমটো হয় প্ৰথমতে কি হয় স্টেপ 1 protonation of alkene by attack of H3O+ that means আগতে কি আছিল ওয়াটার আছিল এসিড catalyzed বুলি কৈছে মানে কি হ'ব ওয়াটারটো এসিড catalyzed হৈ যাব অৰ্থাৎ তাত এটা protonated water পাম আমি তাত এটা proton আহি যাব H+ এটা আহিব H+ অহা মানে H3O+ হৈ যাব আৰু ওয়াটারটো নিউট্রাল আছিল প্ৰথমতে তেতিয়া H+ টো আহি যাব তেতিয়া হাইড্ৰোজেনটা এক্সট্ৰা আহি যাব আৰু এই H3O+ পজিটিভ হাইড্ৰোনিয়াম আয়নটো ফৰ্ম হৈ যাব এতিয়া আমি ইয়াত এড কৰিম H3O+ টোহে আসলতে আমি ইয়াত এড কৰো যেতিয়া আমি ৰিঅ্যাকশনটো লিখিছিলো প্ৰথমতে তেতিয়া আমি কিন্তু এই বস্তুটো আমি দেখা নাছিলো এবিলাক এই মেকানিজমটো আমি গম পাম যে কেনেকে এড হৈছে আমি যদি চাও এই মেকানিজমটো প্ৰথমতে কি হৈছে ডাবল বন্ডেড কাৰ্বন আছে ডাবল বন্ডেড কাৰ্বনটোৰ
কি হৈছে ডাবল বন্ডেড কাৰ্বনত হাইড্ৰোজেন আৰু এই বন্ডাল আসলতে ব্ৰেক হ'ব এই বন্ডাল কেনেকৈ ব্ৰেক হ'ব কাৰণ H3O+ হৈ আছে গতিকে এটুত ইয়াক ইলেক্ট্ৰন ডেফিচিয়েন্ট হৈ আছে আৰু ইয়াতে যেটা ডাবল বন্ড আছে ডাবল বন্ড মিন্স ইলেক্ট্ৰন ৰিচ হৈ আছে গতিকে কি কৰিব ইলেক্ট্ৰন দিব আৰু অক্সিজেনৰ ফালে ইলেক্ট্ৰনটো যাব কাৰণ অক্সিজেনে ইলেক্ট্ৰনটো লৈ ভাল পায় আৰু ইয়াতে আমি দেখি আছো যে H3O+ হৈ আছে কেতিয়াও H3O+ টো তেনেকৈ থাকিব নিবিচাৰে আসলতে H3O+ টো কেনেকৈ থাকিব বিচাৰে water molecule হৈ থাকিবলৈ বেছি ভাল পায় কাৰণ water molecule টো বেছি stable গতিকে ইয়াত কি হ'ব এই ডাবল বন্ডটোৱে হাইড্ৰোজেনটো লৈ ল'ব আৰু হাইড্ৰোজেনটো প্ৰোটন হিচাপে ওলাই যাবলৈ বেছি ভাল পায় সেইকাৰণে ইয়াত H+ টো গুছি আহিছে কাৰ্বনটোৱে যে হাইড্ৰোজেনটো লৈছে অৰ্থাৎ এই ইলেক্ট্ৰনটো হাইড্ৰোজেনটোক দিছে আৰু এই হাইড্ৰোজেনে নিজৰ কিন্তু এই ইলেক্ট্ৰন কেইটা লৈ অহা নাই কি কৰিছে এই বন্ডাল ব্ৰেক কৰি গৈছে আৰু অৰ্থাৎ এই ইলেক্ট্ৰন কেটা কাক দি দিছে অক্সিজেনক দি দিছে সেইকাৰণে আমি অক্সিজেনৰ ওপৰত লোন পেয়াৰ কেটা আকৌ পাই গৈছো অৰ্থাৎ ওয়াটাৰ মলিকিউলটো ফৰ্ম হৈ গৈছে এই বন্ডাল ব্ৰেক হৈ গল আৰু হাইড্ৰোজেনটো লগ লাগি গল অলৰেডি আমাৰ ইয়াতে হাইড্ৰোজেনটো লগ লগা কাৰণে কিন্তু ইয়াতে কি হৈছিলে যে এই বন্ডাল ব্ৰেক হৈছে বন্ডাল ব্ৰেক হোৱা কাৰণে আৰু হাইড্ৰোজেনক ইলেক্ট্ৰনখিন দি দিয়াৰ কাৰণে এই কাৰ্বনটো কি হৈ গল ইলেক্ট্ৰন ডেফিচিট হৈ গল ইলেক্ট্ৰন ডেফিচিট মানে ইয়াতে এটা ইলেক্ট্ৰন কম হৈ আছে গতিকে এতিয়া নিউক্লিওফিলিক অ্যাটাক হোৱাৰ কাৰণে ইজি হৈ গল কাৰণ এতিয়া ইলেক্ট্ৰন ডেফিচিয়েন্ট এটা আমি মলিকিউল পাই গলো নেক্সট স্টেপত কি হৈছে নিউক্লিওফিলিক অ্যাটাকত এই ওয়াটাৰত যেকিটা লোন পেয়াৰ আছিলে সেইকিটা ইলেক্ট্ৰন ৰিচ গতিকে কি কৰিব অ্যাটাক কৰিব যেটো ইলেক্ট্ৰন ডেফিচিয়েন্ট কাৰ্বন আছে তাক অ্যাটাক কৰিব ইলেক্ট্ৰন ডেফিচিয়েন্ট কাৰ্বনটো অ্যাটাক কৰাৰ লগে লগে কি হৈ গল অক্সিজেনৰ ওপৰত যেকিটা ইলেক্ট্ৰন আছে সেইকিটা কাৰ্বনক দি দিলে গতিকে তেতিয়া কি হ'ব অক্সিজেনৰ ওপৰত থকা ইলেক্ট্ৰন কিটাটো কাৰ্বনক দি দিলে গতিকে ইয়াত অক্সিজেনৰ ইয়াত পজিটিভ সাইন এটা আহিছে কাৰণ অক্সিজেন কি হৈ গল এবাৰ ইলেক্ট্ৰন ডেফিচিয়েন্সি এটা আহি গল অক্সিজেনৰ গতিকে নেক্সট কি হ'ব ইয়াত এই বন্ডাল ফৰ্মেশন হৈ গল কাৰণ এই লোন পেয়াৰটো ইয়াত কাৰ্বনক দি দিলে এই লোন পেয়াৰটো ইয়াত কাৰ্বনক দি দিলে গতিকে কাৰ্বনটো এটা ইলেক্ট্ৰন ডেফিচিয়েন্ট হৈ থকা নাই এটা কোন ইলেক্ট্ৰন ডেফিচিয়েন্ট হৈ গল অক্সিজেন আৰু অক্সিজেনে কেতিয়াও নিজৰ ওপৰত প্লাস সাইনটো বিয়াৰ কৰিব নিবিচাৰে কাৰণ সি ইলেক্ট্ৰন লৈ বেয়া নাপায় কিন্তু প্লাস সাইন লৈ খুবেই বেয়া পায় সেই কাৰণে এতিয়া কি হ'ব স্টেপ 3 ডিপ্ৰোটনেশন to form an alcohol ইয়াত alcohol form হ'ব কাৰণে আমাক OH গ্ৰুপটো লাগে তোমালোকে যেতিয়া ৰিঅ্যাকচনটো কৰিবা এটো চাবা যে আমি ইয়াত এটা OH এড কৰিব পাৰো আৰু OH টো আমি অলৰেডি ওয়াটাৰ এড কৰা কাৰণে OH গ্ৰুপটো আহি গৈছে কিন্তু আমি কি কৰিব লাগিব হাইড্ৰোজেনটো ইয়াৰ পৰা ৰিমুভ কৰিব লাগিব গতিকে হাইড্ৰোজেনে আকৌ কি ভাল পায় প্ৰোটন হিচাপে থাকি বেয়া নাপায় হাইড্ৰোজেনে গতিকে কি কৰিব অলৰেডি তো মিডিয়ামটো এসিডিক হয় গতিকে কি কৰিব যেটো ওয়াটাৰ মলিকিউল আছিলে অলৰেডি ওয়াটাৰ মলিকিউলৰ লোন পেয়াৰটোৱে কি কৰিব হাইড্ৰোজেনটোক লৈ ল'ব আৰু হাইড্ৰোজেনটোক লৈ লোৱাৰ লগে লগে H3O+ যেটো প্ৰথমতে দিছিলে আকৌ হেতু ঘুৰাই পাই যাব আৰু ইয়াতে হাইড্ৰোজেনটোৱে কি কৰিব পজিটিভ সাইনটো অক্সিজেনৰ নাইকিয়া কৰি থৈ যাব কেনেকৈ কৰি থৈ যাব এই বন্ডাল ব্ৰেক কৰি এই ইলেক্ট্ৰন কেটা অক্সিজেনক দি থৈ হি নিজে প্ৰোটন হিচাপে ওলাই যাব সেই কাৰণে আমি কি পাইছো এই H3O+ টো পাইছো আৰু আমি এই মলিকিউলটো কি ফৰ্ম হৈ গল মেইন মেজৰ প্ৰডাক্টটো আমাৰ এলকহল ফৰ্ম হৈ গল কাৰণ অলৰেডি আমাৰ হাইড্ৰোজেনটো এডিশন হৈছিলে আৰু OH টো ইয়াৰ নেক্সট স্টেপত এড হৈ গল আৰু এতিয়া আমি কোনো পজিটিভ সাইন নথকা আমি এটা ফুললি ফৰ্ম এলকহল পাই গলো গতিকে এটো আছিলে এলকিনৰ পৰা এলকহল প্ৰিপাৰেচনৰ